সকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাব যত্ন কৰিম। অৰুণোদয় আঁচনিৰ যিসকল পুৰণা হিতাধিকাৰী আছে তেওঁলোকে সোমবাৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। পূৰ্বৰ দৰে বেংক একাউণ্টত লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন। এয়া সোমবাৰে লাভ কৰিব। পুৰণা আৰু ভেৰিফিকেশ্যন হোৱাসকলে পাব নেকি সোমবাৰৰ কিস্তিটো? এনেকুৱা বিতং খবৰ আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো ডবল-চাইডে ফ'ল' দি ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰত্যেক মাহৰ দৰে অৰুণোদয় আঁচনিৰ ধন চলিত মাহৰ সোমবাৰে লাভ কৰিব। তাত সোমবাৰে 10 তাৰিখ আৰু সোমবাৰে বেংক একাউণ্টত সোমাব আপোনাৰ অৰুণোদয় আঁচনিৰ ধন। ৰাতিপুৱা 9 বজাৰ পিছতে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। তো পূৰ্বৰ দৰে আপুনি 1250 টকাই লাভ কৰিব। যিহেতু অৰুণোদয়ৰ ধন ভিত্তিত যদিও অনুমোদন দিয়া হৈছে, কাৰ্যকৰী হোৱা নাই, যাৰ কাৰণে আপুনি পূৰ্বৰ দৰে 1250 টকা লাভ কৰাটোৱে খাটাং 1400 টকালৈ লাভ নকৰিব পাৰে। গতিকে সোমবাৰে ৰাতিপুৱা 9 বজাৰ পিছতে আপুনি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমোৱাৰ মেছেজ লাভ কৰিব। যদি আপোনাৰ মোবাইল নম্বৰটো একাউণ্টৰ সৈতে লিংক কৰা নাই, তেতিয়াহ'লে আপুনি একাউণ্টটো চেক কৰিব, বেংকত গৈ চেক কৰিব। চেক কৰিলে আপুনি গম পাব আপোনাৰ বেংক একাউণ্টত ধনখিনি সোমোৱাৰ। আৰু যদি একাউণ্ট নম্বৰৰ লগত মোবাইল নম্বৰ লিংক কৰা আছে, তেতিয়াহ'লে আপুনি মেছেজ লাভ কৰি যাব। তো এইখিনিতে আহক যে পুৰণা হিতাধিকাৰীসকলে এই ধনখিনি লাভ কৰিব। লগতে ইতিমধ্যে ভেৰিফিকেশ্যনৰ বাবে ডকুমেণ্টছ পঠিওৱাসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব নেকি? অৰ্থাৎ পুৰণা হিতাধিকাৰীসকলৰ বহুতেই ভেৰিফিকেশ্যনৰ বাবে ডকুমেণ্টছ অথৰাইজ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে আৰু এই ভেৰিফিকেশ্যনৰ বাবে ইতিমধ্যে বহুতেই ডকুমেণ্টছখিনি ছাবমিট কৰিছে। কিছুমানে তেওঁলোকৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড এইবিলাক ডকুমেণ্টছ ছাবমিট কৰিছে ভেৰিফিকেশ্যনৰ কাৰণে। তো ভেৰিফিকেশ্যন অৰ্থাৎ পুৰণা হিতাধিকাৰীসকলৰে ভেৰিফিকেশ্যন। পুৰণা হিতাধিকাৰীসকলৰ যিসকলে ভেৰিফিকেশ্যনলৈ ডকুমেণ্টছ পঠিয়াইছে তেওঁলোকে আচলতে অৰুণোদয় আঁচনিৰ সোমবাৰৰ কিস্তিটো লাভ কৰিব নে নাই, এইটো এটা জানিবলগীয়া কথা। যে যদিও পুৰণা হিতাধিকাৰী হিচাপে আপুনি ভেৰিফিকেশ্যনৰ বাবে ডকুমেণ্টছ প্ৰেৰণ কৰিছে চৰকাৰলৈ, তো চৰকাৰে আপোনাৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰি আপোনাক অৰুণোদয় আঁচনিৰ পৰা যিহেতু বাদ দিয়া নাই, যাৰ কাৰণে আপুনি অৰুণোদয় আঁচনিৰ কিস্তিটো লাভ কৰিব। গতিকে পুৰণা হিতাধিকাৰী হিচাপে ডেফিনেটলি আপুনি অৰুণোদয় আঁচনিৰ সোমবাৰৰ কিস্তিটো লাভ কৰিব। ইয়াৰ বাবে আপোনাৰ অকণো চিন্তা কৰিবলগীয়া নাই। আপুনি ৰাতিপুৱা 9 বজাৰ পিছতে বেংক একাউণ্ট চেক কৰিব, আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ কিস্তিৰ ধন সোমাই যাব। গতিকে যদি ভেৰিফিকেশ্যনৰ বাবে আপুনি ডকুমেণ্টছ প্ৰেৰণ কৰিছে, তো আপুনি ধনখিনি লাভ কৰিব। আশা কৰিছোঁ আপুনি তথ্যখিনি ভালকৈ বুজি পাইছে। যদি কিবা বুজিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।